নমস্কাৰ। এই মুহূৰ্তত PM কিষাণ আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা পাব বিচাৰে, সেইসকল মানুহে ভিডিঅ'টো ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে যদি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি 2000 কৈ টকা পাব বিচাৰে, তেন্তে PM কিষাণ আঁচনিৰ নতুন লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব পাৰিব। এই বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে অতি শীঘ্ৰেই লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। কিন্তু যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিৰ নতুন লিষ্টত অন্তৰ্ভুক্ত নাথাকিব, সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তেতিয়া আপোনালোকক দেখুৱাই দিছোঁ PM কিষাণ আঁচনিৰ নতুন লিষ্ট কেনেকৈ চাব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ। আপোনালোকে প্ৰথমে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটটো অপেন কৰিব। তো অফিচিয়েল ৱেবছাইটটো অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকণমান তলত যাব লাগিব। স্ক্ৰল ডাউন কৰি অকণমান তলত যেতিয়া আপোনালোকে আহিব, তেতিয়া ফাৰ্মাৰ কৰ্ণাৰ লিখা এটা অপশ্যন চাব পাৰিব। তাৰ তলত আপোনালোকে কেইটামান বাকচ চাব পাৰিব। ইয়াৰ মাজৰ পৰা এটা অপশ্যনত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তো অকণমান তলত আহিলে লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তো বেনিফিচিয়াৰী লিষ্ট যোনটো অপশ্যনত লিখা আছে, সেই অপশ্যনটোতে আপোনালোকৰ ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তাৰ তলত আপোনালোকে ষ্টেট অপশ্যনত ক্লিক কৰিব। ষ্টেট অপশ্যনত ক্লিক কৰি 4 নম্বৰৰ পৰা আছাম ষ্টেটটো প্ৰথমে চিলেক্ট কৰিব লাগিব। তো আছাম ষ্টেটটো প্ৰথমে আপোনালোকে চিলেক্ট কৰি ল'ব। তো ষ্টেটটো চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত নিজৰ নিজৰ ব্লকৰ নাম চিলেক্ট কৰিব আৰু নিজৰ নিজৰ গাঁৱৰ নামটো চিলেক্ট কৰি ৰাইট ছাইডত গেট ৰিপৰ্ট যে লিখা আছে, গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ PM কিষাণ আঁচনিৰ নতুন লিষ্টখন আহি যাব। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ গাঁৱৰ সকলো মানুহৰ নামে চাব পাৰিব। তো যিসকল মানুহৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, কেৱল মাত্ৰ সেইসকল মানুহে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন লাভ কৰিব। কিন্তু যিসকল মানুহৰ নাম PM কিষাণ আঁচনিৰ এইখন লিষ্টত নাথাকিব, সেইসকল মানুহে নাপাব PM কিষাণ আঁচনিৰ টকা। তো আজি ইমানেই, ধন্যবাদ।